তিনিচুকীয়া জিলাৰ তিনিচুকীয়াৰ কাকপথাৰৰ FRUত চিকিৎসা কৰ্মীক আক্ৰমণৰ ঘটনা আৰু আক্ৰমণৰ ঘটনাত ৰোগীৰ আত্মীয়ৰ আক্ৰমণৰ বলি চিকিৎসা কৰ্মী মাধৱ পাল আৰু ৰীনা নাগ চিকিৎসকৰ পৰিৱৰ্তে নাৰ্ছে বেজি দিয়াক লৈ এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় এটা চৰম নিৰাপত্তাহীনতাত চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মী আৰক্ষী চিকিৎসা কৰ্মীক প্ৰহাৰ কৰা তিনি দুৰ্বৃত্তক আটক কৰিছে দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে চিকিৎসালয়খনৰ চিকিৎসক নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মী সাধাৰণতে নাৰ্ছে বেজি দিয়া কামটো নাৰ্ছেই কৰে গতিকে ইয়াৰ পিছতো কিয় নাৰ্ছক বেজি দিয়াক লৈ এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিলে ৰোগীৰ আত্মীয় সেয়া কিন্তু যথেষ্ট ৰহস্যজনক এটা আছিলে এখন সৰু বাচ্চা 6 ইয়াৰ্ছ আমাৰ লগত থকা বাপেকলৈ আহিছিলে অহাৰ পিছত মানে বাইদেউ সুধি আছিলে ডক্টৰৰ ওপৰত বাইদেৱে ক'লে যে ছাৰ ভাত খাব গৈছে যে মোক 5 মিনিটমান বহক ছাৰ খাই পেলাই আহি যাব তাৰপিছত লগে লগে বাইদেউ মোক ফোনো কৰিছিলে মই কৈছোঁ ঠিক আছে বাইদেউ মই আহি আছোঁ কেণ্টিনৰ পৰা জাষ্ট খালি খাই কিনে সোমাইছোঁ বাইদেৱে মানে বাইদেউৰ লগত মানে সেই মানুহজনে পূৰা উৎপাত কৰি আছে মানে খাই বৈ ফিটিং আৰু পূৰা তাৰপিছত মই সেই মানুহজনক মাতিলোঁ ক'লোঁ দাদা কি হ'ল লৈ আহক তাৰপিছত মই এই পেচেণ্টটোক মই চালোঁ ধুনীয়াকৈ চাই কিনে মই আপোনাৰ ট্ৰিটমেণ্টখিনি দিলোঁ ট্ৰিটমেণ্টখিনি দিয়াৰ পিছত মই ক'লোঁ যে আপোনালোকে এটা কাম কৰক এই বাইদেউৰ ওচৰত যাওক বাইদেউৰ ওচৰত গৈ পেলাই তাতে বেজীটো দিব বাকী দৰৱখিনি লৈ ল'ব আজি যিহেতু ফাৰ্মাচী বন্ধ কাইলৈ দৰৱখিনি লৈ ল'ব পাৰিব তাৰপিছত কৈছে নাই এতিয়াই লাগে দৰৱখিনি আপোনাক কি লাগে এতিয়াই দিম কৈছোঁ এতিয়া মোক ক'ৰ পৰা দিম এতিয়া দিব নোৱাৰিম নহয় এতিয়া যিহেতু ফাৰ্মাচী বন্ধ হৈ আছে তাৰপিছত কৈছে ঠিক আছে বেজীটো ইয়াত পামে নহয় বেজীটো পাব ইয়াত বেজীটো আছে তাৰপিছত কয় যে ঠিক আছে বেজীটো আপুনি দিয়ক মই কৈছোঁ মই কেনেকৈ বেজী দিম বেলেগ পেচেণ্ট ৰখি আছে সিহঁতে কৈছে ছাৰ আমাক চাই লওক তাৰপিছত মই ক'লোঁ যে আপোনালোকে বাইদেউৰ ওচৰত যাওক বাইদেউটো বেজী দি দিব তাৰপিছত বাইদেউৰ ওচৰত গ'লে বাইদেউটো বেজী দি মানে ড্ৰ কৰিলে আৰু তিনিচুকীয়া জিলাৰ তিনিচুকীয়াৰ কাকপথাৰৰ FRUত চিকিৎসা কৰ্মীক আক্ৰমণৰ ঘটনা আৰু আক্ৰমণৰ ঘটনাত ৰোগীৰ আত্মীয়ৰ আক্ৰমণৰ বলি চিকিৎসা কৰ্মী মাধৱ পাল আৰু ৰীনা নাগ চিকিৎসকৰ পৰিৱৰ্তে নাৰ্ছে বেজি দিয়াক লৈ এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় এটা চৰম নিৰাপত্তাহীনতাত চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মী আৰক্ষী চিকিৎসা কৰ্মীক প্ৰহাৰ কৰা তিনি দুৰ্বৃত্তক আটক কৰিছে দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে চিকিৎসালয়খনৰ চিকিৎসক নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মী সাধাৰণতে নাৰ্ছে বেজি দিয়া কামটো নাৰ্ছেই কৰে গতিকে ইয়াৰ পিছতো কিয় নাৰ্ছক বেজি দিয়াক লৈ এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিলে ৰোগীৰ আত্মীয় সেয়া কিন্তু যথেষ্ট ৰহস্যজনক এটা আছিলে এখন সৰু বাচ্চা 6 ইয়াৰ্ছ আমাৰ লগত থকা বাপেকলৈ আহিছিলে অহাৰ পিছত মানে বাইদেউ সুধি আছিলে ডক্টৰৰ ওপৰত বাইদেৱে ক'লে যে ছাৰ ভাত খাব গৈছে যে মোক 5 মিনিটমান বহক ছাৰ খাই পেলাই আহি যাব তাৰপিছত লগে লগে বাইদেউ মোক ফোনো কৰিছিলে মই কৈছোঁ ঠিক আছে বাইদেউ মই আহি আছোঁ কেণ্টিনৰ পৰা জাষ্ট খালি খাই কিনে সোমাইছোঁ বাইদেৱে মানে বাইদেউৰ লগত মানে সেই মানুহজনে পূৰা উৎপাত কৰি আছে মানে খাই বৈ ফিটিং আৰু পূৰা তাৰপিছত মই সেই মানুহজনক মাতিলোঁ ক'লোঁ দাদা কি হ'ল লৈ আহক তাৰপিছত মই এই পেচেণ্টটোক মই চালোঁ ধুনীয়াকৈ চাই কিনে মই আপোনাৰ ট্ৰিটমেণ্টখিনি দিলোঁ ট্ৰিটমেণ্টখিনি দিয়াৰ পিছত মই ক'লোঁ যে আপোনালোকে এটা কাম কৰক এই বাইদেউৰ ওচৰত যাওক বাইদেউৰ ওচৰত গৈ পেলাই তাতে বেজীটো দিব বাকী দৰৱখিনি লৈ ল'ব আজি যিহেতু ফাৰ্মাচী বন্ধ কাইলৈ দৰৱখিনি লৈ ল'ব পাৰিব তাৰপিছত কৈছে নাই এতিয়াই লাগে দৰৱখিনি আপোনাক কি লাগে এতিয়াই দিম কৈছোঁ এতিয়া মোক ক'ৰ পৰা দিম এতিয়া দিব নোৱাৰিম নহয় এতিয়া যিহেতু ফাৰ্মাচী বন্ধ হৈ আছে তাৰপিছত কৈছে ঠিক আছে বেজীটো ইয়াত পামে নহয় বেজীটো পাব ইয়াত বেজীটো আছে তাৰপিছত কয় যে ঠিক আছে বেজীটো আপুনি দিয়ক মই কৈছোঁ মই কেনেকৈ বেজী দিম বেলেগ পেচেণ্ট ৰখি আছে সিহঁতে কৈছে ছাৰ আমাক চাই লওক তাৰপিছত মই ক'লোঁ যে আপোনালোকে বাইদেউৰ ওচৰত যাওক বাইদেউটো বেজী দি দিব তাৰপিছত বাইদেউৰ ওচৰত গ'লে বাইদেউটো বেজী দি মানে ড্ৰ কৰিলে আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা